দেশত এক ৰজা আছিল। সৰু সৰু মানুহৰ দুখে তেওঁৰ হিয়া চুইছিল। তেওঁৰ এষাৰ মাত, অকণমান গুণগুণ সুৰৰ মায়াক ল'ৰা বুঢ়া লগৰীয়া গোটেই ৰাইজখন বলিয়া আছিল। দেশখনৰ মানুহবোৰে শেষ আশা বুলি তেওঁকেই ধিয়াইছিল। কাৰোবাৰ হাতত যদি উন্নত চিকিৎসাৰ আবেদন, কাৰোবাৰ আকৌ সুস্থিৰ এক ভৱিষ্যতৰ প্ৰয়োজন। তেওঁৰ নাছিল কোনো ৰজা হোৱাৰ আনুষ্ঠানিক দীক্ষা অথবা ৰজা হ'ম বুলি কৰা অনন্ত প্ৰতীক্ষা। তেওঁ এখন দেশৰ ৰজা আছিল, য'ত তেওঁৰ অনুৰাগী অমীয়া প্ৰেমত বন্দী গোকুলৰ গোপ যেন বৃন্দাবনৰ ৰাধা যেন এসাগৰা প্ৰজা আছিল। গোকুলৰ গোপ যেন বৃন্দাবনৰ ৰাধা যেন এসাগৰ প্ৰজা আছিল। তেওঁলোকৰ বুকুজুৰি ৰজাৰ বাবে হেজাৰ ৰাজ দৰবাৰ আছিল। সেই ৰজাৰ বুকুত সহস্ৰ যোজন জোৰা এখন দেশ আছিল। সেই দেশৰ ৰজাৰ কোনো জাতি নাছিল, কোনো ধৰ্ম নাছিল। তেওঁ মুক্ত কাঞ্চনজংঘাৰ উচ্চ শিৰ আছিল। ৰজাৰ ৰাজকোষত মাথো শব্দ, গান আৰু সুৰৰ বন্যা। মৰমৰ জোনাক আৰু শক্তিৰে ভৰপূৰ ৰদালি পোৱা চহকী হাতেৰে বিলাইছিল। কাক কিমান লাগে নোৱা, মৰমৰ জোনাক আৰু শক্তিৰে ভৰপূৰ ৰদালি পোৱা চহকী হাতেৰে বিলাইছিল। কাক কিমান লাগে নোৱা, যিমানে বিলালে সিমানে চপালে মৰমৰ সাগৰ, হেঁপাহৰ নদী আৰু শ্ৰদ্ধাৰ মেট মৰা ভাৰ। পিছে এদিন আকাশখন গাতে লৈ সাগৰৰ তলিত শুবলৈ গ'ল ৰজা দেখোন নোহোৱা। মানুহবোৰে আকাশক দুখিলে, নিৰ্বাক আকাশে হিয়া ঢাকুৰি কান্দিলে। মানুহবোৰে সাগৰলৈও আঙুলি টোৱালে। অলেখ ঢৌ বুকুত সামৰি সাগৰখনে বেদনাৰ নীলাত মুখ লুকুৱালে। অকৰা ৰাইজখন ক্ৰুদ্ধ হৈ উঠিছে। বগলা বতাহ এটা লুহাই জ্বলিছে। ৰজা নোহোৱাৰ কাৰণ লাগে, ৰজা নোহোৱাৰ কাৰণ লাগে। কিছু খান্দোতে সাপ ওলাইছে। সুখে দুখে জুৰুলা ৰজাৰ কুঁৱৰীয়ে নিজৰ সন্তাপ সামৰি দুহাত জুৰি প্ৰাৰ্থনা কৰিছে, অবুজ নহব ৰাইজ, অবুজ নহব, ঢেৰ কাম আছে। ৰজাই বিচৰা বৰ অসমখন গঢ়িবলৈ, একেখন আকাশৰ তলত এক অভেদ্য দুৰ্গ গঢ়িবলৈ। এতিয়া ৰৈ ৰৈ বিনোৱা নিশাবোৰক আশাৰ জোনাকীবোৰে কাণে কাণে কৈ গৈছে, অলপ সময় মাথো, অলপ সময়। প্ৰভাতী পক্ষীৰ গুণগুণ গানে পাখি মেলিছে। তাৰ লাহি ডেউকাই কুঁৱলী অতৰাই ন্যায়ক আদৰি আনিছে। ইয়াত এজন ৰজা আছিল, উদাসীন মধুসূদন কাজলীহঁতৰ যন্ত্ৰণাই তেওঁৰ চকু সেমেকাইছিল। সৰু সৰু মানুহবোৰৰ মৰমৰ ভৰত তেওঁ দুখ খাইছিল। এখন দেশত এক ৰজা আছিল, এখন দেশত এক ৰজা আছিল। জেঠজী তেওঁৰ নাম আছিল, জেঠজী তেওঁৰ নাম আছিল, জেঠজী তেওঁৰ নাম আছিল। ধন্যবাদ।